Hello students, আজি ভিডিঅ'ত লৈ আহিছো আমি নেৰেশ্যন। তো আজি ভিডিঅ'টোত এটা ভিডিঅ'ত আমি ডিসকাস কৰিম গোটেই নেৰেশ্যনৰ যি আছে আৰু একদম A to Z আজি ডিসকাস কৰিম নেৰেশ্যনৰ। তো আজি ভিডিঅ'টো ইম্পৰ্টেন্ট হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিসকল স্কুল বা কলেজত পঢ়ি আছে, লগতে যদি তোমালোকে এক্সাম প্ৰিপাৰেশ্যনো কৰি আছা, জব এক্সাম, গভৰ্ণমেণ্ট জব এক্সাম বা বেলেগ যি এন্ট্ৰেন্স এক্সাম আছে সবৰ কাৰণে এই ভিডিঅ'টো ইম্পৰ্টেন্ট হ'ব। আজি গোটেই ওৱান শ্বট ভিডিঅ' হ'ব এইটো। গোটেইখিনি আমি সহজতে একদম যিমান সহজ পাৰো সিমান সহজতে মই বুজাব চেষ্টা কৰিম যাতে তোমালোকে এবাৰতে গোটেইখিনি বুজি পোৱা। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া নেৰেশ্যনৰ কথা ক'ব গ'লে তো নেৰেশ্যন দুই প্ৰকাৰৰ হয়, এটা ডাইৰেক্ট স্পীচ আৰু এটা ইনডাইৰেক্ট স্পীচ। এতিয়া আমি নেৰেশ্যন কিদৰে কৰে সেইখিনি জনাৰ আগতে আমি জানিব লাগিব যে ডাইৰেক্ট স্পীচ কি হয় আৰু ইনডাইৰেক্ট স্পীচ কি হয়। এতিয়া ডাইৰেক্ট স্পীচক অসমীয়াত কোৱা হয় প্ৰত্যক্ষ উক্তি আৰু ইনডাইৰেক্ট স্পীচক কোৱা হয় পৰোক্ষ উক্তি। এতিয়া ধৰি লোৱা ল'ৰা এটাই ছোৱালীজনীক ক'লে আই লাভ ইউ। এতিয়া এই যে ল'ৰাটোৱে ছোৱালীজনীক ক'লে আই লাভ ইউ বুলি, এতিয়া লগৰজনীক তাই শ্বেয়াৰ কৰিব বিচাৰিছে। এই কথাষাৰ তাই লগৰজনীক শ্বেয়াৰ কৰিব বিচাৰিছে। এতিয়া শ্বেয়াৰ কৰোঁতে দুই ধৰণে তাই শ্বেয়াৰ কৰিব পাৰে। এতিয়া তাই প্ৰথমতে যদি তাই ইচ্ছা কৰে তাই ডাইৰেক্টলি ক'ব পাৰে যে ল'ৰাটোৱে কিদৰে কৈছিল তাইক, যে হি ছেইড আই লাভ ইউ, সি কৈছিল আই লাভ ইউ। তো ডাইৰেক্টলি যেনেকৈ ল'ৰাটোৱে কৈছে ছেম টু ছেম তাই তেনেকৈ কৰিছে। ল'ৰাটোৱে কি কৈছিল আই লাভ ইউ কৈছিল, তাইও তাৰ কথাত সেইটোৱে কৈছে যে আই লাভ ইউ বুলি কৈছে মোক। তো এইটো কি হ'ল, যিহেতু ল'ৰাটোৱে যিদৰে ক'লে মুখেদি সেইদৰে কোৱা হৈছে, গতিকে এইটো হৈছে ডাইৰেক্ট স্পীচ। যেতিয়া মানুহে কোৱা কথাষাৰ আমি ডাইৰেক্টলি কাৰোবাৰ লগত শ্বেয়াৰ কৰোঁ সেই কথাষাৰ হৈছে আমাৰ ডাইৰেক্ট স্পীচ। তো এতিয়া ছোৱালীজনীয়ে তাইৰ লগৰজনীক বেলেগ ধৰণেও শ্বেয়াৰ কৰিব পাৰে, ছেইম কথাটোকে বেলেগ ধৰণে শ্বেয়াৰ কৰিব পাৰে। তাই ক'ব পাৰে যে হি ছেড ডেট হি লাভছ মি, তাই ক'ব পাৰে যে সি কৈছিল যে সি মোক ভাল পায়। তো এইটো ডাইৰেক্টলি কোৱা নাই, সি ডাইৰেক্টলি কি বুলি কৈছিল আই লাভ ইউ কৈছে, কিন্তু তাই এতিয়া এই কথাটো তাই কি বুলি কৈছে যে সি মোক ভাল পায়। তো এইটো বস্তু হৈছে ইনডাইৰেক্ট, ডাইৰেক্ট নহয়। এইটো বস্তু হৈছে ইনডাইৰেক্ট, তাই নিজৰ মতে বনাই ক'লে কথাটো। গতিকে যোনটো নিজৰ মতে বনাই কোৱা হয় বা ইনডাইৰেক্টলি কোৱা হয় সেইটো হৈছে ইনডাইৰেক্ট স্পীচ। তো আৰু এটা এক্সাম্পল সৈতে আমি চাম, কাৰণ আমি ডাইৰেক্ট আৰু ইনডাইৰেক্ট স্পীচ যদি মানে ভালদৰে বুজি পাওঁ কি হয়, তেতিয়া আমাৰ আধা আধি আমাৰ নেৰেশ্যন কমপ্লিট হৈ যায়। তো ইয়াতে চোৱা, এটা ডাইৰেক্ট স্পীচৰ এটা উদাহৰণ দিছোঁ। জুবিন গাৰ্গে কৈছিল মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। তো এই স্পীচটোত তোমালোকে চাবা যে তেওঁ যিদৰে কৈ থৈ গৈছিল ছেম টু ছেম, তেওঁ মুখেৰে এইটো কথাই কৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। কিন্তু আমি এই বাক্যষাৰকে আমি নিজৰ মতে আমি বনাই পেলাই ক'ব পাৰোঁ বা ইনডাইৰেক্টলি ক'ব পাৰোঁ। কেনেদৰে ক'ব পাৰোঁ চোৱা, জুবিন গাৰ্গে কৈছিল যে তেওঁৰ কোনো জাতি নাই, তেওঁৰ কোনো ধৰ্ম নাই, তেওঁ মুক্ত, তেওঁ কাঞ্চনজংঘা। হ'লে একেষাৰ কথা কৈ আমি কি কৰিব পাৰোঁ, দুই ধৰণে ক'ব পাৰিম। তো ডাইৰেক্টলি কোৱাটোক ডাইৰেক্ট স্পীচ আৰু ইনডাইৰেক্টলি কোৱাটোক ইনডাইৰেক্ট স্পীচ। এতিয়া ডাইৰেক্ট টু ইনডাইৰেক্ট কৰাৰ আগতে আমি জানি ল'ব লাগিব যে আমাৰ যোনটো ডাইৰেক্ট স্পীচ থাকে তাৰ ভাগকেইটা কি কি। ইয়াৰ চেণ্টেন্সটো যদি তোমালোকে চোৱা, ডাইৰেক্ট স্পীচৰ চেণ্টেন্সবিলাক কেনেকুৱা থাকে, দুটা পাৰ্টত থাকে। ধৰি লোৱা হি ছেড, ইয়াতে চোৱা হি ছেডবিলাক এটা পাৰ্ট, আৰু তাৰপিছত আৰু এটা পাৰ্ট আছে কি আই এম এ ষ্টুডেণ্ট হ'ল। তো ইয়াতে যোনটো ছেড দেখিছা তোমালোকে, তো ছেডটো কি বুলি ক'ব, এইটোক ৰিপৰ্টিং ভাৰ্ব। আৰু যোনটো ইয়াতে ইনভাৰ্টেড কমাৰ ভিতৰত যোনটো ষ্টেটমেণ্ট আছে সেইটো কি বুলি ক'ব, ৰিপৰ্টেড স্পীচ। তো ৰিপৰ্টেড ভাৰ্ব আৰু ৰিপৰ্টেড স্পীচ, সেইটো এই কথাটো মনত ৰাখিবা, কাৰণ পিছলৈ আমাক এইখিনি কামত লাগিব। তো এতিয়া আমি জানিব লাগিব যে ডাইৰেক্ট টু ইনডাইৰেক্ট স্পীচ কৰিবলৈ আমাৰ কি কি চেঞ্জেছ আহে, কি কি আমি চেঞ্জ কৰিবলগীয়া হয়। এতিয়া ইয়াতে দুটা ষ্টেটমেণ্ট আমি লৈছোঁ, দুটা আমি, এটা ডাইৰেক্ট স্পীচৰ, এটা ইনডাইৰেক্ট স্পীচৰ। এটা চেণ্টেন্স আছে হি ছেড আই এম এ ষ্টুডেণ্ট, আৰু ইনডাইৰেক্ট স্পীচত কি হৈছে হি ছেড ডেট হি ৱাজ এ ষ্টুডেণ্ট। এতিয়া তোমালোকে লক্ষ্য কৰিবা যে ডাইৰেক্ট টু ইনডাইৰেক্ট স্পীচ কৰোঁতে কি হৈছে, ডাইৰেক্ট স্পীচত চোৱা হি ছেডৰ পিছত এটা কমা আছিলে, সেই কমাটো উঠি যাব। তাৰপিছতে ডাইৰেক্ট টু ইনডাইৰেক্ট স্পীচ কৰোঁতে আৰু এটা সলনি হ'ব যে আমাৰ যোনটো মানে ইনভাৰ্টেড কমা আছে সেইটো উঠি যাব। তাৰপিছত আৰু এটা চেঞ্জেছ আছে কি, যে দুটা চেণ্টেন্স আমি যে কৈছোঁ যে দুটা পাৰ্ট আছে, হি ছেড আই এম এ ষ্টুডেণ্ট, সেই দুটা আমি কি কৰিম, ইনডাইৰেক্ট স্পীচত লগাই দিম। আৰু কাৰ সহায়ত লগাম, ইয়াতে মই ডেট বুলি কৈছোঁ, ইয়াত ডেট লিখা আছে দেখিছা তোমালোকে, হি ছেড ডেট হি ৱাজ এ ষ্টুডেণ্ট। কিন্তু বিভিন্ন চেণ্টেন্সৰ ক্ষেত্ৰত যেনেকৈ ইনডাইৰেক্ট ইণ্টাৰগেটিভত ইফ ব্যৱহাৰ হয়, তাৰপিছত ইম্পেৰেটিভত টু ব্যৱহাৰ হয়। তো সেইখিনি পিছলৈ গম পাম কি হ'ব, দুটা চেণ্টেন্স। মুঠতে সেইটো কথা জানি লোৱা যে ইনডাইৰেক্ট স্পীচত কি হয়, ডাইৰেক্ট স্পীচত দুটা পাৰ্ট থাকে, কিন্তু ইনডাইৰেক্ট স্পীচত দুটা পাৰ্ট জইন কৰি দিয়া হয়। তো বস্তুবিলাক মই গ্ৰামেটিকেলি কোৱা নাই, মই সহজকৈ তোমালোকক কৈছোঁ। গ্ৰামেটিকেলি ক'বলৈ গ'লে এইখিনি বস্তু বহুত হ'ব, তোমালোকৰ অলপ নিজে কনফিউজন হোৱা যাব। মই জইন কৰি দিয়া বা লগ খুৱাই দিয়া সেইবিলাক
ৱৰ্ড ইউজ কৰিছোঁ যাতে সকলোৱে নজনাসকলে যাতে বুজি পায়। এতিয়া তোমালোকে চাবা আমি বুজিবলগীয়া কথা এতিয়া আমি মেইন কথাখিনি বুজি পালোঁ যে কমাটো উঠি যাব, ইনভাৰ্টেড কমা উঠি যাব, দুটা চেণ্টেঞ্চ জইন হৈ যাব। এতিয়া আমি বুজিবলৈ ওলাইছোঁ যে আইটো চোৱা, তোমালোকে এটা কথা লক্ষ্য কৰিবা, ওপৰৰ চেণ্টেঞ্চটোত কি আছে, হি ছেড, তলতো হি ছেড আছে, ডেটটো কিদৰে লাগিলে আমি গম পালোঁ, দুটা চেণ্টেঞ্চ লগ কৰিবলৈ আমি ডেট লগালোঁ, কিন্তু আইটো কেনেকৈ হি হৈ গ'ল সেইটো কথা জানিব লাগিব। প্ৰথমতে আমি সেইটোৱে জানিম যে আইটো কিদৰে হি হ'ল, তো কেনেকৈ চেঞ্জেছ হ'ল সেইখিনি প্ৰথমতে আমি শিকি ল'ব লাগিব। তো সেইটো কথা জানিবলৈ তোমালোকে অলপ পাৰ্চনৰ কথা জানিব লাগিব। হয়তো তোমালোকে বহুতে জানে অলৰেডি। তো ফাৰ্ষ্ট পাৰ্চন কি হয়, আই, মাই, মি। প্লুৰেলত আমি যদি চাওঁ উই, আছ। ছেকেণ্ড পাৰ্চনত কি হয়, ইউ, ইয়ৰ, আৰু প্লুৰেলতো ইউ, ইয়ৰে হয়। থাৰ্ড পাৰ্চনত কি হয়, হি, শ্বি, ইট, এ পেন, এ বাৰ্ড, এটা বুজোৱা বস্তু, আৰু প্লুৰেলত কি হয়, দে। তো এইখিনি কথা অলপ লক্ষ্য কৰি লোৱা যে ইয়াতে চাবা যে ৰিপৰ্টিং স্পীচত অৰ্থাৎ যোনটো ষ্টেটমেণ্ট থাকিব তাত যদি ফাৰ্ষ্ট পাৰ্চন থাকে, ধৰি লোৱা আই থাকিলে, মি থাকিলে, মাই থাকিলে, উই থাকিলে, আছ থাকিলে, তেতিয়া আমি চেঞ্জ কৰোঁতে আমি কি চাব লাগিব, ৰিপৰ্টিং ভাৰ্বৰ ছাবজেক্টটো চাব লাগিব। ঠিক তেনেদৰে ছেকেণ্ড পাৰ্চন যদি থাকে ইউ, ইয়ৰ, তেতিয়া আমি কি চাব লাগিব, অবজেক্টটো চাব লাগিব, ৰিপৰ্টিং ভাৰ্বৰ অবজেক্টটো চাব লাগিব। আৰু যদি থাৰ্ড পাৰ্চন থাকে হি, শ্বি, ইট, দে, দেম, তেতিয়াহ'লে কোনো ধৰণৰ চেঞ্জ নহয়। অলপ হয়তো কনফিউজ লাগিছে, কিন্তু মই লাহে লাহে গোটেইখিনি ক্লিয়াৰ কৰি দিম, একদম পানীৰ নিচিনা হৈ যাব। তো ইয়াতে চোৱা চেণ্টেঞ্চ এটা আছে, হি ছেড টু মি আই লাভ ইউ। তো ইয়াতে আমি কি কৰিব লাগিব, আইটো চেঞ্জ কৰিব লাগিব। যোনটো ৰিপৰ্টেড স্পীচৰ যোনটো আই আছে সেইটো চেঞ্জ হ'ব। সেইটো কিদৰে চেঞ্জ কৰিম আমি চাব লাগিব। সেইটো কাৰণে মই আগতো কৈছিলোঁ যে ফাৰ্ষ্ট পাৰ্চন থাকিলে আমি কি চাম, ৰিপৰ্টিং ভাৰ্বৰ ছাবজেক্টটো চাম। এতিয়া চোৱা ইয়াতে যিহেতু ৰিপৰ্টেড স্পীচৰ ছাবজেক্টটো কি আছে, আই আছে, গতিকে আমি কোনটো চাব লাগিব, ৰিপৰ্টিং ভাৰ্বৰ ছাবজেক্টটো। তো ইয়াতে ৰিপৰ্টিং ভাৰ্বৰ ছাবজেক্টটো কি আছে, হি আছে। তো তোমালোকে একো চাব নালাগে, চকু মুদি ইয়াতে কি কৰি দিবা, যোনটো ছাবজেক্ট থাকিব ৰিপৰ্টিং ভাৰ্বৰ সেইটো আহি পেলাই ইয়াত বহি যাব। তো ইয়াতে চোৱা মই কি কৰি দিলোঁ, হিটো হি কৰি দিলোঁ, হ'লে আইটো কি হৈ গ'ল, হি হৈ গ'ল। বুজি পালা এতিয়া? ঠিক তেনেকৈ ইয়াত যদি শি থাকে, ইয়াত চোৱা আই আছে, ইয়াত ৰিপৰ্টিং ভাৰ্বৰ ছাবজেক্টটো কি আছে, শি আছে, গতিকে ইয়াতো কি হৈ গ'ল, শি হৈ গ'ল। এতিয়া বহুতৰ হয়তো মনত প্ৰশ্ন উঠিব পাৰে যে শি টোল্ড কেনেকৈ হ'ল, সেইটো আমি পিছত ডিছকাছ কৰিম। এটা ষ্টেপ বাই ষ্টেপ আমি ডিছকাছ কৰি যাওঁ। তো ঠিক তেনেকৈ ইয়াতে ধৰি লওঁ আৰু এটা এক্সাম্পল লৈছোঁ, ইয়াতে আই আছে, এইবাৰ ছাবজেক্টত কি আছে, ৰীতা আছে, ৰিপৰ্টিং ভাৰ্বৰ ছাবজেক্টটো ৰীতা আছে। এতিয়া ইয়াত কিন্তু ৰীতা বহাব নোৱাৰিম, আমি কি বহাব লাগিব, প্ৰনাউনত বহাব লাগিব। ৰীতাক আমি কি বুলি ক'ম, শি বুলি ক'ম, হয়নে? ল'ৰাৰ নাম থাকিলে হি আৰু ছোৱালী নাম থাকিলে শি, গতিকে আমি সদায় কি কৰিব লাগিব, প্ৰনাউনত বহাব লাগিব। গতিকে ইয়াতে কি বহিলে, ৰীতা থকাৰ কাৰণে ইয়াত শি বহিলে। তো ঠিক তেনেকৈ ইয়াতে ফাৰ্ষ্ট পাৰ্চনত আমাৰ উইও পৰে। তো উই থাকিলে চোৱা কি কৰিম, আমি উই থাকিলে কি কৰিম, প্ৰথমতে যোনটো থাকিব ছেম টু ছেম আগৰ নিচিনাই, ইয়াতে উই চালে আমি কি চাম, উই থাকিলে প্ৰথমটো চাম, ছাবজেক্টটো চাম, ছাবজেক্টত কি আছে, দে আছে, গতিকে তলতো কি বহিব, দে বহিব। এতিয়া ফাৰ্ষ্ট পাৰ্চনৰ এটা আৰু এটা আছিলে মি। তো মি থাকিলে কি ধৰিবা চোৱা, তো মি থাকিলেও আমি কি চাম, ছাবজেক্টটো চাম। তো ইয়াতে দেখিছা তোমালোকে যদি অবজেক্টত মিটো কি এটা অবজেক্ট হয়, অবজেক্টটো যদি মি থাকে আৰু ছাবজেক্টটো যদি শি থাকে তেতিয়াহ'লে কি হৈ যাব, হাৰ হৈ যাব। তাৰপিছতে অবজেক্টটো যদি মি থাকে, ছাবজেক্টত যদি আই থাকে, তেতিয়াহ'লে আমাৰ কি হৈ যাব, মি হৈ যাব। ঠিক তেনেকৈ ইয়াতে চোৱা, ইয়াতে যোনটো আছে, তো ইয়াতে হিম আছে, অবজেক্টত মি আছে আৰু ছাবজেক্টত কি আছে, হি আছে, গতিকে ইয়াত কি হৈ যাব, হিম হৈ যাব। তো এতিয়া আমাৰ এই চেণ্টেঞ্চটো কি হ'ব চোৱা, হি টল্ড মি ডেট আই লাভ হিম। তো ইয়াতে ফাৰ্ষ্ট পাৰ্চনত আৰু এটা আছিলে মাই। তো মাই থাকিলে কি হ'ব সেইটো আমি চাম এতিয়া। তো ইয়াত যদি মাই থাকে আৰু ছাবজেক্টত যদি ৰিপৰ্টিং ভাৰ্বত যদি ছাবজেক্টত হি থাকে, তেতিয়াহ'লে ইয়াত কি হ'ব, হিজ হৈ যাব। ঠিক তেনেকৈ ইয়াতে যদি মাই থাকে আৰু তাত যদি ছাবজেক্টত যদি শি থাকে, তেতিয়া ইয়াতে কি হৈ যাব, হাৰ হৈ যাব। আৰু তাত যদি হিৰ সলনি উই থাকে, তেতিয়া আমাৰ কি হৈ যাব, আৱাৰ হৈ যাব। তো ইয়াতে আমি যদি আনচাৰটো চাওঁ, ইয়াতে কি হ'ব, হি টল্ড মি ডেট হিজ ব্ৰাদাৰ লাভছ মি। যিহেতু ইয়াতে মাই আছে, আগত ছাবজেক্টত হি আছে, গতিকে ইয়াতে কি হৈ গ'ল, মাৰ জেগাত হিজ হ'ল। তো ইয়াতে এতিয়া আহিছোঁ ফাৰ্ষ্ট পাৰ্চনখিনি বুজিলোঁ, এতিয়া আমি ছেকেণ্ড পাৰ্চনখিনি বুজিবলৈ গৈ আছোঁ। তো ছেকেণ্ড পাৰ্চনতে মই কৈছিলোঁ যে ছেকেণ্ড পাৰ্চন কি হয়, ইউ, ইয়ৰ হয়, আৰু ছেকেণ্ড পাৰ্চন থাকিলে আমি কি চাম, ৰিপৰ্টিং ভাৰ্বৰ আমাৰ অবজেক্টটো চাম। তো ইয়াতে চোৱা, ইয়াতে চেণ্টেঞ্চ এটা আছে, তো হি ছেড টু মি ইউ লাভ মি। তো ইয়াতে ইউ আছে, ইউটো ছেকেণ্ড পাৰ্চন, গতিকে আমি ইয়াত কি চাম, ৰিপৰ্টিং ভাৰ্বৰ যোনটো মি আছে অবজেক্ট, সেইটো আমি চাব লাগিব। তো
ইয়াতে ৰুলটো বুজি লোৱা যদি ৰিপৰ্টেড স্পীচৰ ছাবজেক্টটো ইউ থাকে আৰু এপিনে ৰিপৰ্টিং ভাৰ্বৰ অবজেক্টটো মি থাকে তেন্তে কি হ'ব ইনডাইৰেক্ট নেৰেশ্যনত আমাৰ কি হ'ব আই হ'ব ঠিক তেনেকে যদিহে ইয়াতে ৰিপৰ্টিং ভাৰ্বৰ অবজেক্টটো হিম থাকে তেতিয়াহ'লে ইনডাইৰেক্ট নেৰেশ্যনত ইউ জাগাত কি হ'ব হি হ'ব ঠিক তেনেকে যদি ৰিপৰ্টিং ভাৰ্বৰ অবজেক্টটো হাৰ থাকে তেতিয়াহ'লে ইনডাইৰেক্ট কৰোঁতে ইউ জাগাত আমি বহাম শি আৰু ঠিক তেনেকে আমি ৰিপৰ্টিং ভাৰ্বৰ অবজেক্টটো যদি দেম থাকে তেতিয়াহ'লে আমি ইউ জাগাত কি বহাম ইনডাইৰেক্ট কৰোঁতে দে গতিকে ইয়াৰ যদি আমি আনচাৰটো চাওঁ ইয়াতে যিহেতু ৰিপৰ্টেড স্পীচত ইউ আছে আৰু ইয়াতে আমাৰ ৰিপৰ্টিং ভাৰ্বৰ অবজেক্টটো মি আছে আমি কি পাইছিলোঁ ইয়াত যদি মি থাকে তেতিয়াহ'লে ইনডাইৰেক্ট কৰোঁতে আমাৰ কি হ'ব আই হৈ যাব গতিকে ইয়াতে চোৱা মিটো কি হৈ গ'ল আমি ইনডাইৰেক্ট কৰোঁতে আই বহাইছোঁ ইয়াত তো এতিয়া ইউ বুজাৰ পিছত এতিয়া আমি বুজিম ইউৰ থাকিলে কি হ'ব তো ইয়াতে চোৱা যদিহে ৰিপৰ্টেড স্পীচৰ ছাবজেক্টটো ইউৰ থাকে আৰু এপিনে যদি ৰিপৰ্টিং ভাৰ্বৰ অবজেক্টটো মি থাকে তেতিয়াহ'লে কি হৈ যাব ইনডাইৰেক্ট কৰোঁতে মাই হ'ব আৰু যদিহে আমাৰ ৰিপৰ্টিং ভাৰ্বৰ অবজেক্টটো হিম থাকে তেতিয়াহ'লে অবজেক্ট কৰোঁতে আমি ইউৰৰ জেগাত কি বহাম হিজ বহাম ঠিক তেনেকে অবজেক্টটো যদি আমাৰ হাৰ থাকে তেতিয়াহ'লে আমি ইনডাইৰেক্ট কৰোঁতে কি বহাম হাৰে বহাম আকৌ যদি অবজেক্টটো দেম থাকে তেতিয়াহ'লে আমি ইনডাইৰেক্ট কৰোঁতে ইউৰ জেগাত দেয়াৰ বহাম আৰু যদি অবজেক্টটো ইউ থাকে তেতিয়াহ'লে আমি ইনডাইৰেক্ট কৰোঁতে ইউৰে বহাম তো এইখিনি বুজাৰ পিছত এতিয়া আমি আহিছোঁ থাৰ্ড পাৰ্চন হ'লে কি বহাব লাগিব এইটো চাম তো আগতো মই কৈছিলোঁ যে থাৰ্ড পাৰ্চন হি শ্বি ইট দে দেম থাকিলে কোনো ধৰণৰ চেঞ্জ কৰাৰ দৰকাৰ নাই যোনটো আছে সেইটোৱে বহিব এক্সাম্পল চাওঁ তো ইয়াতে যোনটো চেণ্টেঞ্চ দেখিছা হি ছেড টু মি হি লাভছ মি ইয়াতে হি আছে থাৰ্ড পাৰ্চন তো গতিকে আমি কি বহালোঁ হি ট'ল্ড মি দেট হি লাভছ মি তো ইয়াতে কোনো ধৰণৰ চেঞ্জ নহ'ল হি থাকি থাৰ্ড পাৰ্চন যোনটো থাকিব সেইটো বহাই দিলে হ'ল তো ইয়াতে আৰু এটা কথা চোৱা ইউটো যদি আমি প্ৰথমতে বুজিলোঁ যে ইউটো যদি ফাৰ্ষ্টত ছাবজেক্ট হিচাপে বহে তেতিয়া ইনডাইৰেক্ট কৰোঁতে কি চেঞ্জ হ'ব কিন্তু ইউটো যদি অবজেক্ট হিচাপে বহে চেণ্টেঞ্চ এটাত ধৰা অবজেক্ট হিচাপে বহিব পাৰে ইউটো যেনেকৈ ইয়াত দেখিছা হি ছেড টু মি হি লাভছ ইউ তো ইয়াতে চোৱা ইউটো যিহেতু লাষ্টত আছে গতিকে ইউ থাকিলে আমি কি পাইছিলোঁ ছেকেণ্ড পাৰ্চন থাকিলে আমি কি কৰিম ৰিপৰ্টিং ভাৰ্বৰ অবজেক্টটো চাম তো ইয়াতে চাবা তোমালোকে যদি ইউ থাকে তেতিয়াহ'লে তোমালোকে ডাইৰেক্ট ক'ত চাবা গৈ পেলাই সেই অবজেক্টটো চাবা ৰিপৰ্টিং ভাৰ্বৰ অবজেক্টটো চাবা যোনটো আছে ছেম টু ছেম বহাই দিলে হৈ গ'ল ইয়াতে দেখিছা যে হি ছেড টু মি ইউ হি লাভছ ইউ তো আমি কি পাতিলোঁ ইনডাইৰেক্ট কৰোঁতে হি ট'ল্ড মি দেট হি লাভছ মি তো ইয়াতে যোনটো আছে ছেম টু ছেম বহাই দিলে হ'ল ইয়াত কোনো বেলেগ ৰুলৰ কথা নাই সেইটো চাই পেলাই লাষ্টত যদি ইউ থাকে যোনটো আছে সেইটো বহাই দিবা তো এইখিনি চাব পাৰিবা সেইখিনি মই আকৌ লিখি দিছোঁ যোনটো থাকিব অবজেক্টত সেইটোৱে ইয়াতো অবজেক্টতে সেইটোৱে হ'ব তো ইয়াতে আৰু এটা কথা শিকিবলগীয়া যে ডাইৰেক্ট নেৰেশ্যন যদি হি চেজ থাকে তেতিয়াহ'লে আমি ইনডাইৰেক্ট কৰোঁতে তাত কি বহাম হি চেজ ডেট বহাম বা কেতিয়াবা ডেটৰ জেগাত ইফ লাগিব পাৰে টু লাগিব পাৰে সেইখিনি আমি পিছত বুজিম বাৰু ঠিক তেনেকৈ এতিয়া যদি ছেড থাকে হি ছেড থাকে তো আমি কি বহাম হি ছেড ডেট মানে ৰিপৰ্টিং ভাৰ্বৰ পিছত আমি কি লগাম ডেট লগাম বা বেলেগ বেলেগ চেণ্টেঞ্চৰ ক্ষেত্ৰত বেলেগ বেলেগ লাগিব পাৰে এতিয়া আৰু এটা কথা ইয়াতে চোৱা যদি হি চেজ টু থাকে চেজ টু মি থাকে মানে চেজৰ লগত টু থাকে তেতিয়া আমি কি বহাব লাগিব তেতিয়া আমি চেজ টু নবহাম তলত তেতিয়া আমি কি বহাব লাগিব টেইলছ মি ডেট বুজি পালা সেইটো কাৰণে মই এইখিনি বুজালোঁ যে যদিহে চেজ টু থাকে তেতিয়া কি হ'ব টেলছ হৈ যাব ঠিক তেনেকৈ যদিহে ছেড টু থাকে হি ছেড টু মি দেখিছা ইয়াতে যদি ছেডৰ লগত টু থাকে তেতিয়াহ'লে আমি কৰোঁতে ইনডাইৰেক্ট কৰোঁতে তাতে কি বহাব লাগিব ট'ল্ড বহাব লাগিব তো ইয়াতো কণ্ডিশ্যন আছে চেণ্টেঞ্চ ৱাইজ বেলেগ বেলেগ হয় চেণ্টেঞ্চৰ পাৰ্ট অনুযায়ী বেলেগ বেলেগ হয় সেইখিনি আমি নেক্সট শিকিম বাৰু জাষ্ট মই থুলমূলকৈ তোমালোকক কৈ দিছোঁ যে এনেধৰণে চেঞ্জ হয় এতিয়া তোমালোকে এটা কথা বস্তু লক্ষ্য কৰিবা যে যেতিয়া ডাইৰেক্ট নেৰেশ্যনটো ইনডাইৰেক্ট নেৰেশ্যন কৰিম তেতিয়া আমাৰ ৰিপৰ্টেড যোনটো স্পীচ আছে সেই স্পীচটোৰ টেন্সটো চেঞ্জ হয় মানে ডাইৰেক্টত যোনটো টেন্স থাকে ইনডাইৰেক্টত বেলেগ এটা টেন্সত বহাব লাগে তো সেইখিনি আমি চাম যে কি টেন্সত থাকিলে কি টেন্স বহাব লাগে চোৱা তো ইয়াতে চাবা যদি ৰিপৰ্টেড স্পীচটোৰ ডাইৰেক্ট নেৰেশ্যনত চিম্পল প্ৰেজেণ্টত থাকে তেতিয়া আমি ইনডাইৰেক্ট নেৰেশ্যনত কি পাতিম সেইটো চিম্পল পাষ্টত পাতিম ঠিক তেনেকৈ যদিহে প্ৰেজেণ্ট কণ্টিনিউৱাছত থাকে তেতিয়া আমি ইনডাইৰেক্ট স্পীচত কি পাতিম পাষ্ট কণ্টিনিউৱাছত পাতিম ঠিক তেনেকৈ প্ৰেজেণ্ট পাৰফেক্টত থাকিলে পাষ্ট পাৰফেক্ট প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ থাকিলে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ চিম্পল পাষ্টত থাকিলে পাষ্ট পাৰফেক্ট
past continuous থাকিলে past perfect continuous এতে ইয়াতে past perfect বা past perfect continuous মই ইয়াত পাতা নাই তলত কাৰণ তাৰ প্ৰয়োগ খুব কম থাকে গতিকে তাত নাপাতিলেও সেইখিনি আমি নাজানিলেও চলিব তো আৰু অলপ শৰ্ট কৰি দিছো কথাখিনি তো ইয়াতে যদি আমি চাওঁ যে ডাইৰেক্ট নেৰেশ্যনত এমিজাৰ আছে তো ইয়াৰ কি হ'ব ইনডাইৰেক্ট নেৰেশ্যনত আমি তাৰ জায়গাত কি পাতিম was were ঠিক তেনেকে was were থাকিলে আমি ইনডাইৰেক্ট নেৰেশ্যনত কি পাতিম had been ঠিক তেনেকে have has থাকিলে আমি কি পাতিম had পাতিম shall will থাকিলে should বা would পাতিম can থাকিলে could পাতিম may থাকিলে might পাতিম সোৱা বস্তুবিলাক মানে অলপ কনফিউজ লাগিব এতিয়া কিন্তু লাহে লাহে তোমালোকৰ চাবা ভিডিওটো শেষ হলৈকে তোমালোকে গুটেখিনি ক্লিয়াৰ হৈ যাব এইখিনি আমি জাস্ট বেসিক খিনি শিকি লৈছো কাৰণ বেসিক খিনি নিহিকিলে তাৰ পিছত তোমালোকে একো বুজি নাপাবা গতিকে বেসিক খিনি তোমালোকক দেখাই আছো তো অলপ ধৈৰ্য ধৰা ভিডিওৰ শেষ হলৈকে তোমালোকৰ গুটেখিনি ক্লিয়াৰ হৈ যাব তো ইয়াতে আৰু এটা কথা যে যদি ডাইৰেক্ট নেৰেশ্যনত yesterday থাকে তেতিয়াহলে ইনডাইৰেক্ট নেৰেশ্যনত আমি দা ডে বিফৰ বা দা প্ৰিভিয়াস ডে পঢ়াম টুডে থাকিলে দ্যাট ডে টুমৰো থাকিলে দা নেক্সট ডে দিস থাকিলে দ্যাট আৰু হিয়াৰ থাকিলে দেয়াৰ পাতিম এতিয়া আমি চালু আগতে যে টেন্সৰ চেঞ্জ হলে কি হ'ব যেনেকৈ সিম্পল প্ৰেজেন্ট হলে সিম্পল পাস্ট হৈ যাব কিন্তু কেতিয়াবা কি হয় টেন্সৰ চেঞ্জ নহয় তে কি কন্ডিশনত টেন্সৰ চেঞ্জ নহয় হেতু চাও হা এতিয়া চেঞ্জ নোৱাৰ প্ৰথম মানে ৰুলটো হৈছে যে যদিহে ৰিপৰ্টিং ভাৰ্বটো ইয়াতে ৰিপৰ্টেড ভাৰ্ব লিখা আছে ৰিপৰ্টিং হ'ব লাগিছিলে যদি ৰিপৰ্টিং ভাৰ্বটো প্ৰেজেন্ট টেন্সত থাকে যেনেকৈ আমি চাইছো আই সে হি সেজ হা যদি সে থাকে তেতিয়াহলে বা ফিউচাৰ টেন্সত থাকে যে হি উইল সে বা আই উইল সে তো তেনেকুৱা থাকিলে কি হয় তাত কিন্তু কোনো ধৰণৰ টেন্সৰ চেঞ্জ নহয় টেন্সৰ চেঞ্জ কেতিয়া হয় যেতিয়া তাত সেট থাকে যেতিয়া ৰিপৰ্টিং ভাৰ্বটো সেট থাকিব তেতিয়া টেন্সৰ চেঞ্জ হ'ব কিন্তু যদি সে থাকে বা সেজ থাকে তাত বা উইল সে থাকে তেতিয়া কিন্তু তাৰ কোনো ধৰণৰ চেঞ্জ নহয় তো ইয়াত যদি আমি চাওঁ এক্সাম্পল হিচাপে হি সেজ আই প্লে ফুটবল তো ইয়াতে চোৱা he says that he plays football I play football to কি আছে সিম্পল প্ৰেজেন্টতে আছে আকৌ he says he plays football to কি আছে সিম্পল প্ৰেজেন্টতে আছে গতিকে ইয়াত কোনো ধৰণৰ টেন্সৰ চেঞ্জ হোৱা ইয়াৰ পিছত আৰু এটা ৰুল আছে যে ৰিপৰ্টেড স্পীচটো যদি চিৰসত্য ঘটনাত থাকে বা ইউনিভাৰ্চেল ট্ৰুথত থাকে যদি ৰিপৰ্টেড স্পীচটো যদি চিৰসত্য ঘটনা এটা লিখা থাকিলে বা ইউনিভাৰ্চেল ট্ৰুথ লিখা থাকিলে তেতিয়াহলে তাত কিন্তু টেন্সৰ চেঞ্জ নহয় ইয়াতে এক্সাম্পল হিচাপে চোৱা হি সেড দ্য সান ৰাইজেছ ইন দ্য ইষ্ট ইয়াতে মই অলৰেডি কৈছিলো যে যদি সেড থাকে তেতিয়া টেন্সৰ চেঞ্জ হয় কিন্তু যদিহে ৰিপৰ্টেড স্পীচত ইউনিভাৰ্চেল ট্ৰুথ বা চিৰসত্য ঘটনা এটা লিখা থাকে তাত চেঞ্জ নহয় যেনেকৈ ইয়াত লিখিছে দ্য সান ৰাইজেছ ইন দ্য ইষ্ট ইয়াতে যিহেতু কি হয় সূৰ্য পূবফালে উদয় হয় লিখা আছে তো এইটোতো চিৰসত্য ঘটনা যিহেতু গতিকে ইয়াত কোনো ধৰণৰ চেঞ্জ নাই তো যাৰ ফলত ইয়াতে কি হৈছে হি সেড দ্যাট দ্য সান ৰাইজেছ ইন দ্য ইষ্ট ইয়াতে সিম্পল প্ৰেজেন্টতে আছে ঠিক তেনেকে 3 নম্বৰ ৰুলটো হৈছে ৰিপৰ্টেড স্পীচটো যদি অভ্যাগত কাম বা হেবিচুৱেল ৱৰ্ক হয় যদি অভ্যাগত কাম মানে সদায় কৰা কাম হয় তেতিয়াহলে কিন্তু ইয়াত টেন্সৰ চেঞ্জ নহয় এতে চোৱা এক্সাম্পলত হি সেড ইয়াতো চোৱা সেড আছে টেন্সটো চেঞ্জ হ'ব লাগিছিল কিন্তু যেহেতু ৰিপৰ্টেড স্পীচটো কি আছে আই অলৱেজ প্লে ফুটবল মই সদায় ফুটবল খেলো যে সদায় কাম এটা যেহেতু লিখা আছে গতিকে এইটো কি হ'ব হেবিচুৱেল ৱৰ্ক গতিকে ইয়াত কি হ'ল হি সেড দ্যাট হি অলৱেজ প্লেজ ফুটবল এতিয়া চোৱা যদি এনেকুৱা থাকিলে হয় এক্সাম্পলৰ এটা দেখাইছো তোমালোকক যে হি সেড আই প্লে ফুটবল ইয়াতে অলৱেজ ৱৰ্ডটো ইয়াত ইউজ কৰা নাই আগৰটো কি আছিলে আই অলৱেজ প্লে ফুটবল গতিকে তাত অলৱেজ ৱৰ্ডটো থকাৰ কাৰণে কোনো ধৰণৰ চেঞ্জ অহা নাছিল যদিহে তোমালোকৰ ইয়াত যদি অলৱেজ ইউজ নকৰে ডাইৰেক্ট লিখে যে আই প্লে ফুটবল মই ফুটবল খেলো তেতিয়া কিন্তু টেন্সটো চেঞ্জ হ'ব কাৰণ ইয়াত কিন্তু কোনো ধৰণৰ হেবিচুৱেল ৱৰ্ক বা অভ্যাগত কাম হিচাপে বুজোৱা নাই গতিকে ইয়াত ইনডাইৰেক্ট স্পীচত কি হ'ল চোৱা হি সেড দ্যাট হি প্লেড ফুটবল আৰু সেইকাৰণে কি হ'ল ইয়াতে সিম্পল প্ৰেজেন্ট আছিলে আই প্লে ফুটবলটো ইনডাইৰেক্ট স্পীচত কৰোঁতে কি হৈ গ'ল আমাৰ সিম্পল পাষ্টত হ'ল এতিয়া আমি বেসিকখিনি বুজিলো তো বেসিকখিনি বুজাৰ পিছত এতিয়া আমি চাব লাগিব যে সেন্টেন্স ওয়াইজ আমি কিদৰে চেঞ্জ কৰিব লাগে নেৰেশ্যনটো আমি সেন্টেন্স ওয়াইজ বেলেগ হয় এটা সেন্টেন্সৰ ভাগকেইটা যদি আমি চাওঁ আমি কোনকেইটা সেন্টেন্সৰ কথা আমি আজি ডিসকাস কৰিম অ্যাসাৰ্টিভ ইন্টাৰোগেটিভ ইম্পেৰেটিভ এক্সক্লেমেটৰী অপটেটিভ তো এই গুটেকেইটা এটাকে আমি ডিসকাস কৰিম প্ৰথমতে আমি জানিব ওলাইছো যে অ্যাসাৰ্টিভ সেন্টেন্স বা ডিক্লেৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত আমি নেৰেশ্যন কিদৰে চেঞ্জ কৰিব লাগে তো ইয়াতে বহুতে অ্যাসাৰ্টিভ সেন্টেন্স কি হয় বহুতে হেতু নাজানে তো তোমালোকে ইয়াতে পঢ়িব পাৰা এন অ্যাসাৰ্টিভ সেন্টেন্স অলসো কল্ড ডিক্লেৰেটিভ সেন্টেন্স ইজ সেন্টেন্স দ্যাট স্টেটস ফ্যাক্ট অপিনিয়ন অর আইডিয়া কোনো ধৰণৰ ফ্যাক্ট বা অপিনিয়ন বা কোনো আইডিয়া যোনটো সেন্টেন্সে বুজায় হেতু হৈছে অ্যাসাৰ্টিভ বা ডিক্লেৰেটিভ সেন্টেন্স আৰু ইয়াতে অ্যাসাৰ্টিভ বা ডিক্লেৰেটিভ সেন্টেন্সত কি থাকিব ফুল স্টপ থাকিব তো থুলমূলকে মই এখিনি বুজাই দিলো
তো এতিয়া চোৱা এছাৰ্টিভ সেন্টেন্সৰ ক্ষেত্ৰত আমি ইয়াতো এছাৰ্টিভ সেন্টেন্সত আমি এতিয়া টেন্স ওয়াইজ কিদৰে চেঞ্জ কৰিব সেইখিনি বুজি লওঁ আৰু বেছি সহজ হ'ব তেতিয়া এতিয়া চোৱা সিম্পল প্ৰেজেন্টত থকা এটা যদি আমি নেৰেশনছ পাওঁ যেনেকৈ চোৱা হি সেড আই প্লে ফুটবল সেইটো অলৰেডি আমি ডিসকাস কৰিছোৱে বাৰু তো এই সেন্টেন্সটো কি আছে সিম্পল প্ৰেজেন্টত আছে এইটো আমি যদি চেঞ্জ কৰিব যাওঁ ইয়াতে কি হ'ব হি সেড দ্যাট হি প্লেড ফুটবল ইয়াতে তোমালোকে অলৰেডি মই বুজাইছোৱে যে হি সেড হ'ব দ্যাট এটা লাগিব আৰু পিছৰখিনি আই হলে কিদৰে হি চেঞ্জ হ'ল কাৰণ হিটো ইয়াতে কি হ'ল সাবজেক্টত হি আছে গতিকে ইয়াতে হি হ'ল আৰু টেন্সটো কি হৈ গ'ল প্লে থাকাৰ কাৰণে সিম্পল পাষ্টত গ'ল প্লেড হৈ গ'ল বাকি ফুটবল একে আছে ঠিক তেনেকৈ আমি যদি প্ৰেজেন্ট কন্টিনিউয়াছৰ চাওঁ তো প্ৰেজেন্ট কন্টিনিউয়াছৰ কি হ'ব চোৱা এটা সেন্টেন্স হি সেড আই এম প্লেইং ফুটবল তো ইয়াতে কি হ'ব ইনডাইৰেক্টত কি হ'ব হি সেড দ্যাট হি ওয়াজ প্লেইং ফুটবল ওপৰটো কি আছিলে সিম্পল প্ৰেজেন্ট কন্টিনিউয়াছত আছিলে গতিকে আই এম প্লেইং ফুটবল কিন্তু পিছৰ আমি ইনডাইৰেক্টত কি কৰিলো হি ওয়াজ আইটো কেনেকৈ চেঞ্জ হ'ল গম পাইছা তোমাক অলৰেডি আমি ডিসকাস কৰিছো বেসিকখিনি সেইকাৰণে কৈছো যে বেসিকখিনি জানিলে গোটেইখিনি আমাৰ সহজ হৈ যাব এতিয়া আই যেহেতু আমাৰ আইটোৰ কাৰণে আমি কি চাম আমাৰ ৰিপৰ্টিং ভাৰ্বৰ হিটো চাম গতিকে এটা হি হ'ল তাৰপিছত কি হৈ গ'ল এমিজাৰ থাকিলে আমি ওয়াজৰ পাইছিলো বা আমি প্ৰেজেন্ট কন্টিনিউয়াছ থাকিলে পাষ্ট কন্টিনিউয়াছ লিখিব লাগিব গতিকে কি লিখিলো ইয়াতে হি ওয়াজ প্লেইং ফুটবল ঠিক তেনেকৈ আমি যদি প্ৰেজেন্ট পাৰফেক্টৰ চাওঁ তো প্ৰেজেন্ট পাৰফেক্টত এটা সেন্টেন্স আমি লিখিছো ইয়াতে হি সেড আই হ্যাভ প্লেড ফুটবল তো ইয়াতে ইনডাইৰেক্ট কৰিলে কি হ'ব he said that he had played football I have played football মানে কিহত আছে প্ৰেজেন্ট পাৰফেক্টত আছে আৰু প্ৰেজেন্ট পাৰফেক্টত থাকিলে আমি কিহত নিব লাগিব পাষ্ট পাৰফেক্টত নিব লাগিব গতিকে ইয়াত কি লিখিলো he had played football ঠিক তেনেকৈ আমি যদি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত চাওঁ ইয়াতে কি লিখিছো he said I have been playing football আৰু ইনডাইৰেক্টত কি লিখা হৈছে যেহেতু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত আছে ক'ত যাব পাষ্ট পাৰফেক্ট কন্টিনিউয়াছত যাব গতিকে ইয়াত কি লিখা হৈছে he said that he had been playing football ঠিক তেনেকৈ সিম্পল পাষ্টত যদি চাওঁ তো সিম্পল পাষ্টত থাকিলে কিহত যায় পাষ্ট পাৰফেক্টত যায় তোমালোকে এইখন লিষ্টখন মুখস্থ কৰি ল'বা তো এটা হি সেড আই প্লেড ফুটবল যেহেতু আই প্লেড ফুটবল আছে আমি কি গম পালো সিম্পল পাষ্টত আছে আমি কিহত নিম পাষ্ট পাৰফেক্টত নিম তো ইয়াতে কি হৈ গ'ল হি সেড দ্যাট হি হ্যাড প্লেড ফুটবল ঠিক তেনেকৈ যদি পাষ্ট কন্টিনিউয়াছত থাকে আমি জানো যে পাষ্ট পাৰফেক্ট কন্টিনিউয়াছত যাব তো ইয়াতে কি আছে হি সেড আই ওয়াজ প্লেইং ফুটবল তো ইয়াতে কি হ'ব হি হ্যাড বিন প্লেইং ফুটবল ইয়াৰ পিছত যদি সিম্পল ফিউচাৰত থাকে সিম্পল ফিউচাৰত থাকিলে কেনেকুৱা হ'ব সেন্টেন্সটো চোৱা এনেও আমি আগতো ডিসকাস কৰিছিলো যে শ্যাল উইল থাকিলে কি হয় শুড উডলৈ পৰিৱৰ্তন হয় তো ইয়াতে চোৱা কি আছে হি সেড আই উইল প্লে ফুটবল তো ইয়াতে কি হ'ব হি সেড দ্যাট হি উড প্লে ফুটবল মানে শ্যাল উইল থাকিলে শুড উড হৈ যায় মেক্সিমাম ক্ষেত্ৰত উডে হয় বাৰু তো এটা কি হৈ গ'ল হিৰ লগত উড লাগি গ'ল বাকিখিনি একে আছে ঠিক তেনেকৈ আমি যদি এনেই লওঁ কেন থাকিলে কি হ'ব ধৰা মই লিখাইছিলো যে আগত দেখাইছিলো তোমালোকক যে কেন থাকিলে কি হৈ যায় কুড হৈ যায় তো সেন্টেন্সটো যদি এনেকুৱা থাকে হি সেড আই ক্যান প্লে ফুটবল তো ইয়াতে কি হৈ যাব হি সেড দ্যাট হি কুড প্লে ফুটবল কেন হলে কুড হয় যিহেতু গতিকে কি হ'ল হি কুড প্লে ফুটবল তো এছাৰ্টিভ খিনি তোমালোকে হয়তো এতিয়া বুজি পাইছা এতিয়া আমি ইন্টাৰোগেটিভ তো ইন্টাৰোগেটিভৰ ফৰ্মুলাবিলাক বেলেগ হয় কেনেদৰে কৰিব লাগিব সেইখিনি চাওঁ তো ইন্টাৰোগেটিভৰ সেন্টেন্সৰ কথা এটা কৈ লৈছো যে ইন্টাৰোগেটিভ সেন্টেন্স মানে হৈছে যোনবিলাকক প্ৰশ্ন সোধা হয় তো প্ৰশ্ন সোধাবলৈ যোনবিলাক সেন্টেন্স ব্যৱহাৰ কৰা হয় সেইবিলাক হৈছে ইন্টাৰোগেটিভ সেন্টেন্স আৰু ইন্টাৰোগেটিভ সেন্টেন্সৰ লাষ্টত কি থাকে কুৱেশ্যন মাৰ্ক এটা থাকে তো ইন্টাৰোগেটিভত অলপ চেঞ্জেছ কিছুমান আহে প্ৰথম চেঞ্জেছটো তোমালোকে চাবা যে ইয়াতে হি সেড হয়নে ডাইৰেক্ট স্পীচত হি সেড হলে আমাৰ ইনডাইৰেক্ট স্পীচত আমাৰ কি হ'ব হি আস্কড আৰু এটা আগত কি পঢ়াইছিলো আমি হি সেড থাকিলে ইনডাইৰেক্ট স্পীচত কি পঢ়াইছিলো দ্যাট পঢ়াইছিলো হয়নে কিন্তু এইবাৰ কিন্তু ইনডাইৰেক্ট স্পীচত ইন্টাৰোগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত ইফ লাগিব ঠিক তেনেকৈ হি সেড টু মি থাকিলে আমি কি বহাম হি আস্কড মি আৰু লগতে আমি কি বহাম ইফ বহাম দ্যাট নবহাই আমি ইফ বহাম তো ইন্টাৰোগেটিভ সেন্টেন্সত ডাইৰেক্ট টু ইনডাইৰেক্ট স্পীচ কৰাৰ কিছুমান নিয়ম আছে বা ৰুল আছে তো প্ৰথম ৰুলটো হৈছে যে বাক্যৰ আৰম্ভণিতে সাবজেক্টৰ আগত ডু ডাজ ডিড টু উঠি যাব এতিয়া ইন্টাৰোগেটিভ সেন্টেন্স কৰাৰ হয়তো তোমাক অলৰেডি জানাই যেহেতু নেৰেশ্যন পঢ়ি আছা ইন্টাৰোগেটিভ সেন্টেন্স কিদৰে কৰিব লাগে অলৰেডি জানা হয়তো তো ইন্টাৰোগেটিভ সেন্টেন্সৰ প্ৰকাৰ কেতিয়াবা এটাও আছে মানে কৰাৰ ধৰণটো আৰু কেতিয়াবা আমি ডু লগাই পেলাই কৰোঁ ডু ডিড ডাজ লগাই পেলাই কৰোঁ কেতিয়াবা আমি আকৌ বিভাৰ্ব লগাই পেলাই কৰোঁ এম ইজ আৰ লগাই পেলাই কৰোঁ আৰু কেতিয়াবা আমি WH কুৱেশ্যনো থাকে তো এটা আমি ডিসকাস কৰি যাম তো প্ৰথমতে আমি ডিসকাস কৰিম যে ডু ডিড ডাজ লগাই যোনবিলাক ইন্টাৰোগেটিভ সেন্টেন্স হয় সেইবিলাকৰ ক্ষেত্ৰত আমি কিদৰে নেৰেশ্যনটো চেঞ্জ কৰিম তো ইয়াতে প্ৰথমতে মই কৈছোৱে যে যদি আগত ডু ডিড ডাজ থাকে মানে কুৱেশ্যন কৰোঁতে যদি ডু ডিড ডাজ ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে তোমালোকে কি কৰিবা ডু ডিড ডাজটো আঁতৰাই দিবা নাইকিয়া বুলি ধৰি ল'বা তো ইয়াতে আৰু এটা কথা জানিব লাগিব যে ডু আৰু ডাজ থাকিলে আমি এইটো কি বুলি ধৰিব লাগিব সিম্পল প্ৰেজেন্ট টেন্সত আছে বুলি ধৰিব লাগিব আৰু যদি সেন্টেন্সটো আৰম্ভণিত ডিড থাকে তেতিয়াহ'লে আমি কি গম পাম
যেহেতু কিহত আছে সিম্পল পাষ্টত আছে এই কথা মনত ৰাখিব লাগিব তো ইয়াতে চোৱা সেন্টেন্স এটা হি সেড টু মি ডু ইউ লাভ মি তো ইয়াতে চোৱা ডু টু যেহেতু আছে গতিকে আমি কি গম পালো এই সেন্টেন্সটো কিহত আছে সিম্পল প্ৰেজেন্টত আছে গতিকে আমি কিহত লৈ লাগিব সিম্পল পাষ্টলে নিব লাগিব তো ইয়াতে চোৱা মই আগতে কৈছো যে ডু ডিড ডাজ থাকিলে তোমালোকে ভাবিব লগা যায় ইয়াতে ডু ডিড ডাজটো নাই এতিয়া আমি ধৰি ললো যে ডুটো নাই তোমালোকে আৰু কাটি দিব নালাগে তোমালোকে মনতে ভাবি লোৱা যে ইয়াতে ডুটো নাই তো ডুটো নাথাকাৰ ফলত আমাৰ সেন্টেন্সটো কি হ'ল ইউ লাভ মি তো আমি আগৰ যেনেকৈ এছাৰ্টিভ সেন্টেন্স কৰিছিলো ঠিক তেনেকে ইয়াতো আমি তেনেকে কৰি দিম ইউ থাকিলে আমি কিটো চাম মি চাম গতিকে কি হ'ব ইয়াত আই হ'ব ইফটোতো বহাব লাগিবই ধৰা ইন্টিগ্ৰেটিভ সেন্টেন্স যেহেতু গতিকে ইউ জাগাত আই হ'ল লাভৰ জাগাত যেহেতু সিম্পল পাষ্টত নিলো লাভড হৈ গ'ল আৰু মি থাকিলে আমি কি চাব লাগিব সাবজেক্টটো যেহেতু চাব লাগিব হি আছে গতিকে এটা কি হৈ গ'ল হিম হৈ গ'ল ঠিক তেনেকে যদি ডিড দি থাকে কুৱেশ্যনটো তেতিয়াহ'লে আমি কি গম পাম এইটো সিম্পল পাষ্টত আছে আগতো কৈছো কথাটো ডিড থাকিলে সিম্পল পাষ্ট গতিকে আমি কিহত নিব লাগিব সেন্টেন্সটো পাষ্ট পাৰফেক্টত নিব লাগিব এতিয়া চেঞ্জ কৰোতে আমি কি ধৰি লম যে ডিডটো নাই বুলি ধৰি লম তো ডিডটো আমি নাই বুলি ধৰি ললো তে আছে কি আমাৰ তাত ইউ লাভ মি তো ইয়াতে কি কৰিলো আগৰ নিচিনাই কৰিলো জাষ্ট ইয়াতে আমি পাষ্ট পাৰফেক্টত কৰিলো তো পাষ্ট পাৰফেক্টত কৰিলে কি হ'ব আই হ্যাড লাভড হিম এতিয়া আহিছো সেকেন্ড ৰুললে তো সেকেন্ড ৰুলত কি আছিলে যে আমাৰ আৰু এটা প্ৰক্ৰিয়া আছে ইন্টিগ্ৰেটিভ সেন্টেন্সত যোনটো আমি বিভাৰ আগত লগাই পেলাই কৰি পেলাই ইন্টিগ্ৰেটিভ সেন্টেন্স কোঠা হয় যেনেকৈ ইয়াতে সেন্টেন্সটো দেখিছা হি সেড টু মি আৰ ইউ প্লেইং ক্ৰিকেট তো ইয়াতে আৰু এটা চোৱা ইয়াতে ডু ডিড ডাজ নাই যিহেতু আমি ইয়াত একো উঠাব নোৱাৰিম আমি কি পাৰিম যেতিয়া ডু ডিড ডাজ থাকিব তেতিয়া আমি ডু ডিড ডাজটো উঠাই পেলাই আমি এছাৰ্টিভ কৰি ল'ম তেতিয়া আমাৰ হৈ যাব কিন্তু ইয়াত কৰোঁতে কিন্তু অলপ বেলেগ কৰিব লাগিব ইয়াততো একো উঠাব নোৱাৰি আমি ডু ডিড ডাজ কাটি দিব পাৰোঁ কিন্তু ইয়াতো এমিজাৰবিলাকতো কাটিব নোৱাৰিব বিভাৰবিলাক কাটিব নোৱাৰোঁ কিন্তু আমি এটা বস্তু কৰিব পাৰোঁ যে আমি ধৰি ল'ব যে যোনটো বিভাৰ্ব আছে সেইটো আমি কাৰ পিছত ধৰিব লাগিব সাবজেক্টৰ পিছত ধৰি ল'ব লাগিব যেনেকে ইয়াত চোৱা আৰ ইউ প্লেইং ক্ৰিকেট ইয়াৰ সাবজেক্টটো কিন্তু ইউ আমি কি ধৰি ললো যে বিভাৰ্বটো যোনটো আছে ইয়াত বিভাৰ্ব কি আছে আৰ আছে গতিকে আমি ধৰি ললো যে আৰটো কাৰ পিছত আছে ইউৰ পিছত আছে সেইটো লিখিব ক'তো নালাগে তোমালোকে মনে মনে ধৰিবা সেইটো মনতে ধৰি ল'বা যে আৰটো ক'ত আছে ইউৰ পিছত আছে গতিকে ইউৰ পিছত যদি আৰটো ধৰো কেনে ধৰণৰ হ'ব সেন্টেন্স তো আমাৰ সেন্টেন্সটো হৈ যাব ইউ আৰ প্লেইং ক্ৰিকেট সেইটো আমি মনতে ৰাখিলো ক'তো লিখিব নালাগে তো এতিয়া ইউ আৰ প্লেইং ক্ৰিকেটটো কি টেন্সত আছে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আছে আমি কিহত নিব লাগিব পাষ্ট কন্টিনিউয়াছ টেন্সত নিব লাগিব তো আমি নিয়াটো আগৰ নিচিনাই নিম তো ইয়াতে আমি কি আনিলো ইউ আৰ প্লেইং ক্ৰিকেটটো আমি কি পাতিলো আই ৱাজ প্লেইং ক্ৰিকেট পাষ্ট টেন্সত কি হ'ব ৱাজ হৈ যাব এমিজাৰ থাকিলে ৱাজ হয় যিহেতু আই লগত ৱাজ বহিব গতিকে আই ৱাজ প্লেইং ক্ৰিকেট হ'ব তো ঠিক তেনেকৈ আৰু এটা এক্সাম্পল লৈছো ইয়াতে চোৱা কি আছে হি সেড টু মি উইল ইউ প্লে ফুটবল ইয়াতো উইল যিহেতু আছে বিভাৰ গতিকে আমি উইলটো কি কৰি ল'ম ইউটোৰ পিছত ধৰি ল'ম ইউটো যেহেতু সাবজেক্ট গতিকে ইউৰ পিছত ধৰি ললো গতিকে আমাৰ কাৰণে সেন্টেন্সটো কি হ'ল ইউ উইল প্লে ফুটবল তো আমি কি কৰিলো এটা ইনডাইৰেক্টত কি কৰিলো হি আস্ক মি ইফ আই উড উইল থাকিলে আমি কি পাইছিলো উড হৈ যাব গতিকে ইয়াতে হ'ল উড প্লে ফুটবল এতিয়া ইয়াতে নেক্সট থাৰ্ড ৰুলটো হৈছে যে ইয়াতে আমি কিছুমান ইন্টিগ্ৰেটিভ সেন্টেন্স থাকে যোনটো WH কুৱেশ্যন বুলি কয় তো WH কুৱেশ্যনটো কি হয় ইয়াতে হোৱাট ৱেৰ হাউ তো সেইবিলাক WH মানে ৱৰ্ডটো আগত থাকে তাৰপিছত কুৱেশ্যনটো কৰা হয় তো ইয়াতে চোৱা ৱেৰ ডু ইউ লিভ তো ইয়াতে এটা ফৰ্মুলা কি আছে যে WH কুৱেশ্যন থাকিলে ইয়াতে ইফটো নবহে ইনডাইৰেক্ট কৰোঁতে আমি কি বহাই আছিলোঁ ইমান সময় ইফটো বহাই আছিলোঁ ইন্টিগ্ৰেটিভ সেন্টেন্সত মই আগতে কৈ দিছিলোঁ যে ডেটৰ সলনি ইফ বহে কিন্তু WH কুৱেশ্যন থাকিলে ইফটো নবহে একো বহাব নালাগে আপুনি চাব কেনেকৈ কৰিম এতিয়া চাম তো ইয়াতে চাবা তোমালোকে যে এটা সেন্টেন্স হি সেড টু মি ৱেৰ ডু ইউ লিভ এতিয়া ইনডাইৰেক্ট কৰোঁতে প্ৰথমে ডাইৰেক্টলি এইটো বহাবা চোৱা হি আস্ক মি ৱেৰ যিহেতু মিৰ পিছত কমা আৰু ইনভাৰ্টেড কমা উঠাবই লাগিব ইয়াতে কোনো ধৰণৰ ইফ নবহে গতিকে আমি ডাইৰেক্টটো ৱেৰলৈকে বহাই ল'ম ৱেৰলৈকে বহাই লোৱা বহোৱাৰ পিছত থাকিল কি এতিয়া ডু ইউ লিভ এতিয়া এই যে ডু ইউ লিভটো আমি আগত যে কৰিছিলোঁ ডু ডিড ডাজ থকা ইন্টিগ্ৰেটিভ সেন্টেন্সৰ যিদৰে কৰিছিলোঁ তেনেকৈ সলভ কৰিছিলোঁ ঠিক তেনেকৈ কৰিব লাগিব আমি কি পাইছিলোঁ যে ডুটো উঠাই দিব লাগিব তো ডুটো উঠাই দিম থাকিল কি আমাৰ ইউ লিভ গতিকে ইউ লিভটোক আমি কি কৰিব লাগিব যিহেতু কিহত আছে সিম্পল প্ৰেজেন্টত আছে আমি কিহত নিম সিম্পল পাষ্টত নিম গতিকে ইয়াতে কি হৈ গ'ল আই লিভড হৈ গ'ল ইউ থাকিলে আমি কোনটো চাম মি চাম যিহেতু ইয়াতে আই হ'ল আৰু লিভৰ পাষ্ট টেন্স কি হৈ গ'ল লিভড হৈ গ'ল ইয়াৰ পিছতে আৰু এটা সেন্টেন্স লৈছোঁ হি সেড টু মি হোৱাট হেভ ইউ ডান তো ইয়াতে চোৱা এতিয়া বিভাৰ্ব লাগি পেলাই যেনেকৈ ইন্টিগ্ৰেটিভ সেন্টেন্স হয় সেইটোৰ বুজাইছোঁ এইটো তোমালোকক তো প্ৰথমতে তোমালোকে কি পাতি ল'বা হি আস্ক মি হোৱাট ইয়ালৈকে পাতি ল'বা তাৰপিছত ইয়াতে বিভাৰ্বটো কি আছে হেভ আছে গতিকে আমি কি ভাবি ল'ব লাগিব
যে হ্যাভ টু পিছত আছে, ছাবজেক্টৰ পিছত আছে বুলি ধৰি ল'ব লাগিব। ইয়াতে ইউটো আগত ধৰি ল'বা, যে মনত আমি কি ভাবিম যে ইউ হেভ ডান, আগৰটো যেনেকৈ শিকাইছিল তেনেকুৱাই আৰু। তো ইউ হেভ ডান ধৰি ল'ব লাগিব। তো ইয়াতে কি হৈ গ'ল, ইউ জেগাত কি হ'ব, আই হ'ব, আৰু হেভ থাকিলে হেভ এছ থাকিলে কি হয়, হেড হয়, গতিকে হেড হ'ল, তাৰপিছত কি হৈ গ'ল, ডান। এতিয়া আমাৰ হৈ গ'ল এছাৰ্টিভ ইণ্টাৰগেটিভ হৈ গ'ল। এতিয়া আহিছে ইম্পাৰেটিভ চেণ্টেন্স। তো ইম্পাৰেটিভ চেণ্টেন্স হয়তো বহুতে নাজানে, থুলমূলকৈ ডিছকাছ কৰি দিছোঁ। তো ইম্পাৰেটিভ চেণ্টেন্স হৈছে যে চেণ্টেন্স গিভছ এ কমাণ্ড, ৰিকুৱেষ্ট, এডভাইচ অৰ ইনষ্ট্ৰাকশ্যন, যি বাক্যই আদেশ, অনুৰোধ, উপদেশ, নিৰ্দেশ আদি মানে বুজায় আৰু, সেইখিনি হৈছে ইম্পাৰেটিভ চেণ্টেন্স। তো ইম্পাৰেটিভ চেণ্টেন্সত কিদৰে কৰে সেইখিনি শিকোৱা হয়। তো ইম্পাৰেটিভ চেণ্টেন্সৰ প্ৰথম ৰুলটো হৈছে যে ৰিপৰ্টিং ভাৰ্বটো ৰিপৰ্টেড স্পীচৰ অৰ্থ অনুসৰি সলনি হয়। যে এইটো কি কৰিব, ৰিপৰ্টিং ভাৰ্বটো যোনটো আছে তাত থকা ছেটটো ৰিপৰ্টিং স্পীচৰ যোনটো অৰ্থ আছে তাৰ ওপৰত ভিত্তি কৰি সলনি হয়। যেনেকৈ ছেটটো, ইয়াতে চোৱা ছেটটো আছে যে, তো ছেটটো কি হয়, আমি কি পাইছিলোঁ, এছাৰ্টিভ কৰোঁতে আমি কি পাইছিলোঁ যে ছেট থাকিলে আমি কেতিয়াবা ছেটে বহাওঁ, ছেটটো থাকিলে টোল বহাওঁ, বা ইণ্টাৰগেটিভ চেণ্টেন্সত আমি কি পাইছিলোঁ, আস্ক বহাওঁ। কিন্তু ইয়াতে কি হ'ব, বেলেগ বেলেগ হ'ব। বেলেগ বেলেগ মানে কি, কেতিয়াবা টোলটো হ'ব, কেতিয়াবা অৰ্ডাৰটো হ'ব, কেতিয়াবা ৰিকুৱেষ্টটো হ'ব, কেতিয়াবা এডভাইচটো হ'ব। কেতিয়া হ'ব সেইখিনি আমি পিছত বুজিম বাৰু। নেক্সটটো চোৱা তোমালোকে, ইয়াত ৰিপৰ্টেড ভাৰ্বৰ পিছত টু ব্যৱহাৰ হয়। এতিয়া আমি কি পালোঁ, এছাৰ্টিভ চেণ্টেন্সত কি পালোঁ, ডেট ব্যৱহাৰ হয়, ইণ্টাৰগেটিভত ইফ ব্যৱহাৰ হয়, কিন্তু ইম্পাৰেটিভ চেণ্টেন্সত কি হয়, টু ব্যৱহাৰ হয়। আৰু ইয়াত কোনো ধৰণৰ টেন্সৰ সলনিৰ কথা নাহে, গতিকে এইখিনি অলপ সহজ, আগতকৈ সহজ হয়। ইয়াত কোনো ধৰণৰ টেন্সৰ চেঞ্জ কৰিব নালাগে। ইয়াতে চোৱা এটা এক্সাম্পল, হি ছেড টু মি প্লিজ গিভ মি ছাম ৱাটাৰ। তো ইয়াতে চোৱা চেণ্টেন্সটো কি কৈছে সেইটো বুজি পাব লাগিব। প্লিজ গিভ মি ৱাটাৰ বুলি কওঁতে ইয়াতে কি কৰিছে, ৰিকুৱেষ্ট কৰিছে, হয়, সেইটো কথা আমি বুজি পাইছোঁ যে ইয়াতে কি কৰিছে, ৰিকুৱেষ্ট কৰিছে। তো গতিকে আমি এই যে ছেড কৈছিলে যে, আমাক যে প্ৰথমতে পালোঁ, প্ৰথম ৰুলটো কি আছিলে, যে ইয়াতে যোনটো ৰিপৰ্টিং ভাৰ্বটো আছে, ৰিপৰ্টেড স্পীচৰ অৰ্থ অনুসৰি সলনি হয়। তো ইয়াতে আমি কি গম পালোঁ যে চেণ্টেন্সটো কি আছে, যিহেতু প্লিজ দিয়া আছে, গতিকে আমি গম পালোঁ যে ইয়াতে ৰিকুৱেষ্ট কৰিছে। গতিকে আমি কেনেকৈ লিখিম, গতিকে আমি ইনডাইৰেক্ট কৰোঁতে প্ৰথমতে আমি কি কৰি ল'ম, হি ৰিকুৱেষ্টেড মি। আৰু এটা কথা কি লিখা আছিল, লাষ্ট থাৰ্ড পইণ্টটোত লিখা আছিল যে ইয়াতে আমাৰ ইফ বা ডেটৰ সলনি ইয়াত কি ব্যৱহাৰ হয়, টু ব্যৱহাৰ হয়। গতিকে ইয়াত কি লগালোঁ, হি ৰিকুৱেষ্টেড মি টু। আৰু আগতে আৰু এটা কথা আছিলে যে ইয়াতে কোনো ধৰণৰ টেন্সৰ চেঞ্জৰ কথা নাহে, গতিকে ইয়াতে ছেম টু ছেম বহাই দিলে হ'ল। আৰু ইয়াতে প্লিজটো নবহে, কাৰণ আমি অলৰেডি ৰিকুৱেষ্টেড বহালোঁ, গতিকে প্লিজটো উঠি যাব। ডাইৰেক্টলি যোনটো চেণ্টেন্স আছে, গিভ মিটোতো, এইবিলাক চেঞ্জ কৰিব লাগিব। মিটো হ'লে কি হ'ব চাব লাগিব বাৰু, সেইটোতো চেঞ্জ কৰিব লাগিব, কিন্তু টেন্সৰ ক্ষেত্ৰত কোনো ধৰণৰ চেঞ্জ নাহে। তো চোৱা, গিভ হিম ছাম ৱাটাৰ। নেক্সট আমি আৰু এটা এক্সাম্পল লৈছোঁ, ইয়াতে চোৱা, শ্বি ছেড টু মি ষ্টাডি ৱেল। তাই মোক কৈছিলে ষ্টাডি ৱেল, ভালদৰে পঢ়া শুনা কৰিবা। গতিকে ষ্টাডি ৱেল মানে কি কৈছে, আমাক উপদেশ দিছে, অৰ্থাৎ এডভাইচ দিছে। গতিকে আমি ৰিপৰ্টিং স্পীচটো সেইমতে সলাব লাগিব। তো ৰিপৰ্টিং স্পীচটো আমি কি বহাব লাগিব, শ্বি এডভাইজড মি টু ষ্টাডি ৱেল। দেখিছা, কোনো ধৰণৰ ইয়াতে চেঞ্জৰ কথা অহা নাই, অকল টু বহাই পেলাই যোনটো আছে সেইটো লিখি দিলে হৈ গ'ল। ঠিক তেনেকৈ আৰু এটা এক্সাম্পল, শ্বি ছেড টু মি ডোণ্ট ৰান ইন দ্য ছান। ইয়াতে আৰু এটা বস্তু বুজিবলগীয়া আছে, যদিহে প্ৰথমতে ডোণ্ট থাকে, নকৰিবা, ডোণ্ট বুলি প্ৰথমতে যদি দি দিয়ে, ইয়াত অলপ বেলেগ হয়। ইয়াতে কি কৈছে যে শ্বি ছেড টু মি ডোণ্ট ৰান ইন দ্য ছান। তো তুমি কি কৈছে, ইয়াতে ৰ'দত নদৌৰিবা। গতিকে ইয়াতো কি দিছে, উপদেশ দিছে। গতিকে ইয়াতে চোৱা, শ্বি এডভাইজ মি নট টু ৰান ইন দ্য ছান। ইয়াতে কি হ'ব, যেতিয়া ডোণ্ট থাকিব প্ৰথমতে আমি কি কৰিম, নটটো বহাই পেলাই তাৰপিছতে টুটো ইউজ কৰিম। নটটো আগত বহিব, তাৰপিছত টুটো বহিব, আৰু বাকী যি আছে লিখি দিলে হৈ গ'ল। তো ইয়াতে আৰু এটা দেখাইছোঁ তোমালোকক। তো ইয়াতে কি কৈছে, হি ছেড ডোণ্ট টাচ দ্য ছুইচ। তো কি কৈছে, সি কৈছে যে ছুইচটো নুচুবা। তো ইয়াতো কি হ'ব, নুচুবা বুলি কৈছে যিহেতু, সি কৰিছে ৱাৰ্ণিং দিছে, ৱাৰ্ণ কৰিছে, মোক সতৰ্ক কৰিছে। গতিকে ইয়াত কি হ'ল, তলত কি লিখিলোঁ, হি ৱাৰ্ণ মি নট টু টাচ দ্য ছুইচ। তো এতিয়া এছাৰ্টিভৰ পিছত আহিছোঁ এক্সক্লেমেটৰী। তো এক্সক্লেমেটৰীত কিদৰে কৰিব লাগে সেইখিনি আমি চাম। তো প্ৰথমতে ডিছকাছ কৰিছোঁ এক্সক্লেমেটৰী চেণ্টেন্স কি হয়। তো এক্সক্লেমেটৰী যদি আমি চাওঁ, থুলমূলকৈ যে ডিছকাছ কৰোঁ, তো ইয়াতে এক্সক্লেমেটৰী চেণ্টেন্স যোনবিলাক তোমালোকৰ বিস্ময়সূচক বাক্য যোনবিলাক হয়, যেনে যোনবিলাক প্ৰবল অনুভূতি বা আৱেগ বুজায়, যেনেকৈ আনন্দ, দুখ, আশ্চৰ্য, ৰাগ, সেইবিলাক বুজায়। আৰু এক্সক্লেমেটৰী চেণ্টেন্সত সদায় লাষ্টত কি হয়, এক্সক্লেমেশ্যন মাৰ্ক এটা থাকে, ভাৱবোধক চিহ্ন যাক আমি অসমীয়াত কওঁ, সেই মাৰ্কটো থাকে। আৰু সেই মাৰ্কটো চাই পেলাই আমি গম পাব পাৰোঁ যে সেইটো এক্সক্লেমেটৰী চেণ্টেন্স।
এটা এক্সক্লেমেটৰী লৈ চেঞ্জ এক্সক্লেমেটৰী সেন্টেন্সত নেৰেশন চেঞ্জ কৰাৰ ৰুল কিছুমান আছে যে ৰিপৰ্টিং ভাৰ্বটো অনুভূতি অনুসৰি সলনি হয় যে আগৰটো যেনেকৈ আগত আমি ইম্পাৰেটিভ সেন্টেন্সত ভাব অনুসৰি আমি সলনি কৰিছিলোঁ ইয়াতে কি কৈছে অৰ্থ অনুসৰি সলনি কৰিছিল ইয়াতে কি কৈছে যে অনুভূতি অনুসৰি ইয়াতে চেঞ্জ হয় যেনেকৈ চেডৰ জায়গাত আমি ইয়াত কি বহাব লাগিব exclaim with joy, exclaim with sorrow, exclaim with surprise, exclaim with admiration ইত্যাদি এইবিলাক বহাব লাগিব আৰু এক্সক্লেমেটৰী মাৰ্কটো আমি আঁতৰাই দিব লাগিব আৰু ৰিপৰ্টিং ভাৰ্বৰ পিছত ইয়াতে আকৌ ডেট বহাব লাগিব এছাৰ্টিভ সেন্টেন্সৰ নিচিনাকৈ ইয়াত ডেট বহাব লাগিব তো ইয়াতে সেন্টেন্স এটা চোৱা প্ৰথমতে যে হি সেড হুৰা উই হেভ ওন দ্য মেচ তো ইয়াতে হুৰা মানে হৈছে কি ফূৰ্তিত কোৱা আনন্দত কোৱা গতিকে ইয়াতে চোৱা ইনডাইৰেক্ট কৰোঁতে আমি কি বহাইছো সেডৰ জাগাত আমি কি বহাইছো এক্সক্লেম উইথ জয় ইয়াতে প্ৰথমতে কোৱা হৈছিল যে ইয়াতে ৰিপৰ্টিং ভাৰ্বটো কি অনুভূতি অনুসৰি চেঞ্জ হ'ব গতিকে ইয়াতে অনুভূতিটো কি দিছে হুৰা মানে কি ফূৰ্তিত কোৱা গতিকে ইয়াত কি হ'ল এক্সক্লেম উইথ জয় আৰু বাকি ডেট বহাই পেলাই আমি কি কৰিলো উই হেভ ওন দ্য মেচ সেইখিনি এছাৰ্টিভ সেন্টেন্সত যেনেকৈ কৰিছিল তেনেকৈ কৰিলো হ'ল তো কি হ'ব দে হেড ওন দ্য মেচ ঠিক তেনেকৈ আৰু এটা এক্সাম্পল যদি লওঁ হি সেড এলাছ উই হেভ লষ্ট দ্য মেচ ইয়াতে এলাছ মানে হৈছে দুখত কোৱা যে আমি মেচখন হাৰিলো তো হাৰিলো মানে কি দুখত কৈছে গতিকে ইয়াত কি হ'ব হি এক্সক্লেম উইথ সৰো মানে দুখ সৰো ডেট দে হেড লষ্ট দ্য মেচ তো ইয়াৰ পিছত আৰু এটা ইয়াতে চোৱা হি সেড হোৱাট এ বিউটিফুল ফ্লাৱাৰ ইট ইজ কেতিয়াবা হুৰা এলাছ এইবিলাক নাথাকিব পাৰে আমি এইটো চাম কি লিখিছে ইয়াতে হি সেড হোৱাট এ বিউটিফুল ফ্লাৱাৰ ইট ইজ ইয়াতে কৈছে যে ফ্লাৱাৰটো মানে ফুলপাহ কিমান ধুনীয়া হা ফুলপাহ কিমান ধুনীয়া তো আমি ইনডাইৰেক্ট কৰিলে কি হ'ব হি এক্সক্লেম উইথ কি হ'ব এডমাইৰেশ্যন মানে এডমায়াৰ কৰিছে ফুলপাহ যে ধুনীয়াটো এডমায়াৰ কৰিছে গতিকে এডমাইৰেশ্যন হ'ল ডেট এতিয়া ইয়াতে আমি কি কৰিব লাগিব সাবজেক্টটো আগত আনিব লাগিব সাবজেক্টটো কি ইয়াত দ্য ফ্লাৱাৰ হাউ বিউটিফুলটো বহাব নোৱাৰিম ডাইৰেক্টলি তো ইয়াতে কি হ'ল সাবজেক্টটো আগত আনিব লাগিব সাবজেক্টটো হৈছে যে ফ্লাৱাৰ তো ফ্লাৱাৰ বহাৰ পিছত ইয়াতে যিহেতু ইজ আছে আমাৰ এই এমিজাৰ হ'লে কি হয় ৱাজৰ হয় গতিকে ইয়াতে ৱাজ বহিলে আৰু ইয়াতে বহিছে ভেৰি বিউটিফুল গতিকে যিহেতু এক্সক্লেমেশ্যন যেতিয়া ফ্লাৱাৰটো বহুত ধুনীয়া হ'ব তেতিয়া এক্সক্লেম কৰিব আশ্চৰ্য হ'ব তো সেইকাৰণে ইয়াত কি বহোৱা হ'ল ভেৰি বিউটিফুল সেইটো নিয়মতে বহে আছে ভেৰিটো বহিব লাগে আৰু ধৰা তো ইয়াতে কিছুমান মই এক্সপ্ৰেছন দি দিছোঁ ইয়াতে চোৱা শ্বৰ্টকাট তো যদিহে হোৱাট এ হাউ বিউটিফুল হাউ নাইচ এইবিলাক থাকে তেতিয়া তোমালোকে কি লিখিবা এক্সক্লেম উইথ এডমাইৰেশ্যন লিখিবা হুৰা থাকিলে এক্সক্লেম উইথ জয় লিখিব পাৰা এলাছ থাকিলে এক্সক্লেম উইথ সৰো বা ৰিগ্ৰেট লিখিব পাৰা ওহ আহ এইবিলাক থাকিলে যদি শ্বয়িং ছাৰপ্ৰাইজ হয় তেতিয়া এক্সক্লেম উইথ ছাৰপ্ৰাইজ ব্ৰাভো থাকিলে এক্সক্লেম উইথ এপ্লিউজ আৰু এডমাইৰেশ্যন হ'ব পাৰে শ্বেম থাকিলে এক্সক্লেম উইথ ডিছগাষ্ট বা ডিছএপ্ৰুভেল হ'ব পাৰে হোৱাট এ পিটি হাউ ফুল সেইবিলাক থাকিলে এক্সক্লেম উইথ ৰিগ্ৰেট হ'ব আৰু গুড হেভেন্স মাই গড সেইবিলাক থাকিলে এক্সক্লেম উইথ ছাৰপ্ৰাইজ হ'ব তো এক্সক্লেমেটৰী হয়তো বুজি পাইছা এতিয়া নেক্সট আহিছোঁ অপটেটিভ আমাৰ লাষ্ট চেণ্টেন্সটো হৈছে অপটেটিভ চেণ্টেন্স তো অপটেটিভ চেণ্টেন্স কি হয় বুজি লৈছোঁ অলপ তো অপটেটিভ চেণ্টেন্স হৈছে এন অপটেটিভ চেণ্টেন্স ইজ এ চেণ্টেন্স দেট এক্সপ্ৰেছ এ উইচ প্ৰেয়াৰ ব্লেছিং অৰ কাৰ্ছ তো যোনবিলাক চেণ্টেন্সে কোনো ধৰণৰ ইচ্ছা প্ৰাৰ্থনা আশীৰ্বাদ বা অভিশাপ বুজায় সেইটোৱে হৈছে অপটেটিভ চেণ্টেন্স এতিয়া অপটেটিভ চেণ্টেন্স হ'লে মানে নেৰেশ্যন চেঞ্জ কৰিব হ'লে কিছুমান ৰুল আছে প্ৰথম ৰুলটো হৈছে ৰিপৰ্টিং ভাৰ্বটো অনুভূতি অনুসৰি সলনি কৰা হয় ইয়াতো এক্সক্লেমেটৰী বা আমাৰ ইম্পাৰেটিভ চেণ্টেন্সৰ নিচিনাকৈ আমি চেণ্টেন্সটো বুজি পেলাই ইয়াতে ৰিপৰ্টিং ভাৰ্বটো চেঞ্জ কৰিব লাগিব তো ইয়াতে ৰিপৰ্টিং ভাৰ্বৰ পিছত আমি ইয়াতে ডেটে লগাম যেনেকৈ আমি এছাৰ্টিভত এক্সক্লেমেটৰীত লগাইছিলোঁ ডেট ঠিক তেনেকৈ ইয়াতে ডেট লগাম আৰু অপটেটিভ চেণ্টেন্সৰ এছাৰ্টিভ চেণ্টেন্সলৈ সলনি কৰি একে অৰ্থ বজাই ৰখা হয় তো অপটেটিভ চেণ্টেন্সবিলাকো কি কৰা হয় এছাৰ্টিভৰ নিচিনাকৈ চেঞ্জ কৰি পেলাই তাৰ অৰ্থটো ছেম ৰখা হয় কিদৰে কৰিব লাগে সেইখিনি চাওঁ তো ইয়াতে কৈছে ফাৰ্ষ্ট চেণ্টেন্সটো হি ছেড মে গড ব্লেছ ইউ তেওঁ কৈছে মে গড ঈশ্বৰে তোমাক মংগল কৰক এতিয়া চেণ্টেন্সটো কি কৈছে যে ঈশ্বৰে তোমাক মংগল কৰক যিহেতু সেইটো কি কৰিছে এটা প্ৰে কৰিছে হয়নে সেইখিনি আমি চাম বাৰু পিছত শ্বৰ্টকাট টিক্সো দিম যেনেকৈ এক্সক্লেমেটৰী দিলোঁ তো ইয়াতে যিহেতু প্ৰাৰ্থনা কৰিছে গতিকে আমি কি কৰিম ছেডৰ জেগাত কি লিখিম প্ৰেড লিখিম হি প্ৰেড আৰু এটা কথা ইয়াতে যোনবিলাক মে দি ষ্টাৰ্ট হয় অপটেটিভ চেণ্টেন্সবিলাক বেছিভাগ আমি মে লং লিভ তেনেকৈ দি ষ্টাৰ্ট হয় গতিকে এই যে মে থাকিলে আমি কি কৰিম মেটো পিছলৈ লৈ যাম তো মেটো আমি ক'ত লৈ যাম গডৰ পিছত লৈ যাম বা বেলেগ যি থাকে তাৰ পিছত লৈ যাম মেটো আমি ফাৰ্ষ্টত নাৰাখোঁ গতিকে এতিয়া চোৱা হি প্ৰেড ডেট হ'ল তাৰপিছত গডৰ পিছত কি লৈ গ'লোঁ মেটো পিছলৈ লৈ গ'লোঁ আৰু মে হ'লে কি হয় আমি আগতেও চাইছিলোঁ যে মে হ'লে কি হয় মাইট হয় গতিকে কি হ'ল ইয়াতে গড মাইট ব্লেছ মি ইউ আছে যিহেতু গতিকে আমি আৰু এটা কথা ইয়াতে আৰু এটা বস্তু বুজিবলগীয়া আছে
তো ইয়াতে তোমালোকে চাবা যে হি সেড আছে, ইয়াতে ৰিপৰ্টিং ভাৰ্বটো আছে আমাৰ সেড আছে। তো ইয়াতে পিছতে কিন্তু কোনো ধৰণৰ অবজেক্ট নাই, কিন্তু ইয়াৰ পিছৰ চেণ্টেন্সটো যদি আমি চাওঁ মে গড ব্লেছ ইউ, তো ইউ থাকিলে ইউ যিহেতু আছে গতিকে ইউ থাকিলে আমি কি লাগিব আমাক আমাৰ ৰিপৰ্টিং ভাৰ্বৰ অবজেক্টটো চাব লাগিব, কিন্তু ইয়াতে ৰিপৰ্টিং ভাৰ্বৰ অবজেক্ট নাই। তেনে ক্ষেত্ৰত আমি কি কৰিব লাগিব, নিজে আমি ধৰি ল'ব লাগিব যে ৰিপৰ্টিং ভাৰ্বৰ অবজেক্ট হিচাপে কিবা এটা ধৰি ল'ব লাগিব। ইয়াতে ধৰি লোৱা মই হি সেড টু মি ধৰি ল'লো, সেড টু মি, বা তোমালোকে সেড টু হাৰো ধৰিব পাৰা, সেড টু ডেমো ধৰিব পাৰা, বা সেড টু আছো ধৰিব পাৰা, যি মন যায় তোমালোকে ধৰিব পাৰা, আৰু সেইমতে সেইটো চেঞ্জ হ'ব। গতিকে পিছত যিহেতু ইউ আছে, ইয়াতে মই যিহেতু মি ধৰিলো, গতিকে ইয়াতে কি হ'ব আমাৰ মি হ'ব। তো ইয়াতে কিছুমান শ্বৰ্টকাট চোৱা। তো আমি আগতে কি পাইছিলো যে মে গড ব্লেছ থাকিলে আমি কি বহালো, প্ৰেড বহালো। ঠিক তেনেকে মে গড ব্লেছ থাকিলে তোমালোকে প্ৰেড বহাব পাৰা বা ব্লেছ দেটো বহাব পাৰা। ঠিক তেনেকে যদি মে গড ব্লেছৰ জেগাত যদি থাকে ইয়াতে উইচ ইউ থাকে, তেতিয়াহ'লে ইয়াতে কি বহাব লাগিব, উইচড দেট। ঠিক তেনেকে যদি থাকে মে ইউ লিভ লং, তেতিয়াহ'লে আমি কি বহাব লাগিব, উইচ দেট আই শি হি মাইট লিভ লং, মানে যোনটো থাকে আৰু সেইটো। বেছত যদি থাকে মে গড পানিছ হিম, তেতিয়া আমি কি লগাব লাগিব, cursed that God might punish him, not punished him. তো ইয়াতে এক্সাম্পল এটা চাইছো, my mother said may you live long, ইয়াতে কি হ'ল, my mother wished me that, আমি কি পাইছিলো যে I might live long, ইয়াতে কি হ'ল may you live long, আমি কি পাইছিলো উইচ বহাব পাৰি, গতিকে ইয়াতে কি বহালো আমি wish me that I might live long। তো এইখিনি আছিলে নেৰেশ্যনৰ ওৱান শ্বট ভিডিঅ'। আশা কৰিছোঁ তোমালোকে এতিয়া বুজি পাইছা যে কিদৰে কৰিব লাগে নেৰেশ্যনখিনি। তো ডাইৰেক্ট টু ইনডাইৰেক্ট স্পীচ বুজাইছোঁ, ইনডাইৰেক্ট স্পীচ টু ডাইৰেক্ট স্পীচ তোমালোকে এতিয়া কৰিব পাৰিবা। সেইখিনি বস্তু একে কথাখিনি উল্টাই দিলে হ'ল আৰু। তো আশা কৰিছোঁ বুজি পাইছা। এতিয়ালৈকে অলপ প্ৰেক্টিচ লাগিব, কিন্তু অকল ভিডিঅ' চালে নহ'ব, অলপ প্ৰেক্টিচো কৰিব লাগিব। আৰু শেষলৈকে হয়তো বহুতে শেষলৈকে চোৱা নাই, তো যিসকলে চাইছে তেওঁলোকে কমেণ্ট এটা কৰি দিব যে মই শেষলৈকে চাইছোঁ আৰু বুজি পাইছোঁ নে নাপাইছোঁ, সেইখিনি কথাও তোমালোকে মানে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিবা। তো আশা কৰিছোঁ উপকৃত হ'বা এই ভিডিঅ'টোৰ পৰা। শ্বেয়াৰ কৰিবা ভিডিঅ'টো আৰু ছেভ কৰি ৰাখিবা, যাতে এক্সামৰ আগে আগে এইখিনি বস্তু চাই পেলাই এক্সাম দিব পাৰা। তাত আজি ভিডিঅ'তে সেই কৰিলোঁ, কি পজিটিভ